এখন ক্ৰেটা আছে এখন হোয়াইট এখন ব্লেক দুইখনই আপোনাৰ টপ মডেল ভেৰিয়েন্ট হয় SX অপচনেল দুইখনে এইখন আছে 2019 ৰ SX অপচনেল আৰু হোয়াইটখন আছে এইখন এইফালে দেখাই দিবা এইখন আছে 2021 ৰ SX অপচনেল অল অসম ফাইনান্স হ'ব এক্সেপ্ট শিলচৰ নহব ঠিক আছে বাকি গোটেখিনি হৈ যাব শিলং সাইডে হয় নেকি দাদা শিলং নংপু হৈ যাব শিলং নংপু হৈ যাব না হৈ যাব ঠিক আছে নেক্সট দাদা এবাৰ আছে স্কৰপিও বহুতে বিচাৰিছে S10 2017 মডেল ফাৰ্ষ্ট ওনাৰ 82000 জেনুইন ৰানিং আপুনি ডিলাৰ হিষ্ট্ৰি চেক কৰিব একদম সাৰ্ভিসিং লেটেস্ট কৰোৱা আছে গাড়ী ডিলাৰত তো এখনৰ প্ৰাইস 9,50,000 টকা অন টেবল কিবা এটা মই নেগোসিয়েশন কৰাই দিম নেক্সট দাদা i20 এবাৰ i20 2019 ৰ হয় আস্তা অপচনেল টপ মডেল হয় এখন টপ মডেল ডায়মন্ড কাট এলয় গমে পাইছে 60,000 ৰানিং আছে গাড়ী একদম জেনুইন ৰানিং হয় গোটেখিনি ডিলাৰত চেক কৰি লব পাৰিব আৰু নন এক্সিডেন্টাল খুব ধুনীয়া যদি এইটো মডেল i20 বহুতে বিচাৰে ঠিক আছে খুব ডিমান্ডেবল হয় তো আমাৰ তাত নিউ জেনাৰেশন i20 আছে এইটো মডেলো আছে 2019 ৰ তো এইখন চাই লওক বেক সাইডৰ পৰা দেখাই দিয়া আস্তা মোৰ অপচনেল পুশ বাটন ষ্টাৰ্ট এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ আমি 5,40,000 টকা দি দিম এখন 5,40,000 অনলি 5 লাখ দেখাই দিও এখন কিয়া সেলটস বহুতে বিচাৰি থাকে কিয়াৰ গাড়ী বহুতে বিচাৰি থাকে নতুনকৈ আহিছে 2019 ৰ হয় এখন 70,000 প্লাস রানিং আছে প্রাইস রাখিছো আমি মাত্র লেতরা হয়েছে বেয়া নাপাব গাড়ীখিনি কিন্তু ডিউটি আমি ধুনীয়াকৈ টেফলন পলিচ চলিচ সব ফ্ৰী পাব গমে পায় আমাৰ জিএছ পৰা যি গাড়ী দিম পুৰা ফেটো ফ্ৰী পাব তো এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ আমি 8 লাখ টকাত এখন দি দিম 8 লাখত দি দিব ডিএমচিৰ ভিডিঅ' চাই আহিলে 8 লাখ টকাত এখন পাব আৰু 8 লাখত নতুন ল'ব গ'লে কিমান মূল্য নতুন ল'লে মোটামুটি 14 লাখ টকা 14 লাখ চাবৰে কিমানখিনি আপোনাৰ সেভ হৈ যাব নতুন লোৱাত কৰি হয় এইখন আহিছে 2021 ৰ এইটো আপডেট ভাৰ্সন একদম লেটেস্ট যেটো আছে এইটো 2021 ৰ 29000 কিলোমিটাৰ ৰানিং অনলি একদম জেনুইন হয় স্পেটাৰ আনটাচ আৰু যিখিনি আছে কমপ্লিট নন এক্সিডেন্টাল গাড়ী পাব ঠিক আছে যিখিনি গাড়ী দেখাম আপোনাক আৰু আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 6,10,000 টকা ৰাখিছো অন টেবল কিবা এটা নেগোসিয়েশন কৰাম তোমাৰ ফালৰ পৰা যদি ভিডিঅ' চাই আহে তেতিয়ালে কিবা এটা নেগোসিয়েশন কৰাম আৰু Ladies and gentlemen, are you ready? Hello guys, আজি এটা মই নতুন ভিডিও আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি যে সুন্দৰটো পাইছো আৰু যে সুন্দৰটো বহুতখিনি নতুন ষ্টক আহিছে আৰু আজি পুৰণি ষ্টকখিনি দেখুৱা যদি পুৰণি ষ্টকখিনি আপোনালোকে চাব বিচাৰে ধুনীয়াকৈ মোৰ চেনেলত যাব যে সুন্দৰটোৰ আৰু এটা ভিডিঅ' দিয়া আছে ধুনীয়াকৈ কেইদিনমান আগত তো তাতে ধুনীয়াকৈ পাব আজি বেছিকৈ আমি নতুন ষ্টকখিনি ধুনীয়াকৈ দেখাই আছোঁ এটা এটাকৈ তো ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ এড্ৰেছটো হ'ল আগৱতীপাৰা বেকে আছে যদি গোৱালপাৰা চাইডৰ পৰা আহে লেফ্ট চাইড হ'ব আৰু যদি গুৱাহাটী চাইডৰ পৰা আহে ৰাইট চাইড হ'ব ধুনীয়াকৈ দাদাই কৈ দিব এড্ৰেছটো দাদা জনাই দিয়ক এড্ৰেছটো ভাগৱতীপাৰা নিয়াৰ বিজয়নগৰ একদম ৰিলায়েন্স পেট্ৰল পাম্পৰ অপজিটত হয় যদি গুৱাহাটী ফালৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ পাৰ ৰাইট চাইডে আৰু যদি গোৱালপাৰা ফালৰ পৰা আহে বিজয়নগৰ নাপাওঁতে লেফ্ট চাইডে ডেছক্ৰিপশ্যনৰ নাম্বাৰ দিয়া থাকিব যদি অসুবিধা হয় হোৱাটছএপত নাম্বাৰ দি লোকেশ্যন দি দিম আজি আগৰ ভিডিঅ'ৰ গাড়ীবিলাক নেদেখাওঁ আজি নতুন গাড়ী এইখন দেখাম নেকি যদি আপোনাৰ পুৰণি ভিডিঅ'টো আগতে চাইছে কিছু গাড়ী তাৰ আগৰ ভিডিঅ'টো পাব আৰু নতুন নতুন কিছু ষ্টক আহিছে এইখিনিও দেখাই দিম মানে আজি মেইনলি নতুন ষ্টকখিনি দেখাই দিম নেকি হ'ব ঠিক আছে প্ৰথম গ্ৰেন i20 খন দেখাওঁ i20 এখন আহিছে 2021 ৰ এইটো আপডেট ভাৰ্সন একদম লেটেস্ট যেটো আছে এইটো 2021 ৰ 29000 কিলোমিটাৰ ৰানিং অনলি একদম জেনুইন হয় স্পেটাৰ আনটাচ আৰু যিখিনি আছে কমপ্লিট নন এক্সিডেন্টাল গাড়ী পাব ঠিক আছে যিখিনি গাড়ী দেখাম আপোনাক আৰু আপোনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 6,10,000 টকা ৰাখিছো অন টেবল কিবা এটা নেগোসিয়েশন কৰাম তোমাৰ ফালৰ পৰা যদি ভিডিঅ' চাই আহে তেতিয়ালে কিবা এটা নেগোসিয়েশন কৰাম আৰু ওকে ইয়া ফাইনান্স কৰিলে কিমান দিয়ে এখনৰ 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে ফাইনান্স হৈ যাব 1.5 লাখ দিলে ওলাব হয় ফাইনান্স কৰিলে কি ডকুমেন্ট আধাৰ কাৰ্ড লাগিব পান কাৰ্ড বেংকৰ ষ্টেটমেন্ট লাগিব হয় আপোনাৰ এটিএম কাৰ্ড নতুবা আপোনাৰ চেকবুক যিকোনো হলে হ'ল আৰু হ'ব লাগিব আৰু যদি ফাইনান্স বয়স মিনিমাম 22 প্লাস হ'ব লাগিব 22 প্লাস হয় আৰু কিবা এটা ইনকাম প্ৰুফ দেখাব পাৰিব লাগিব হয় হয় ঠিক আছে নেক্সট এবাৰ কি দেখাব নতুন নেক্সট Hyundai Accent আহিছে ডাস্টাৰখনো আহিছে চাগে ডাস্টাৰো আহিছে নতুনকৈ তো ডাস্টাৰে দেখাই দিওঁ অফৰোডিং গাড়ী একদম কম প্ৰাইচত দি আছো আমি মাত্ৰ 3,30,000 টকা দি আছো ৰিনল্ট ডাস্টাৰ হয় 3,30,000 ফাইনান্স হৈ যাব 2013 ৰ গাড়ী হয় খুব ধুনীয়া কণ্ডিশ্যন মাত্ৰ 3,30,000 টকাত এখন গাড়ী পাই যাব 68,000 অলমোষ্ট 70,000 কিলোমিটাৰ ৰানিং অলমোষ্ট 70 একদম জেনুইন হয় নেক্সট Accent Hyundai Accent আছে 2000 আপোনাৰ এখন 17 গাড়ী 17 গাড়ী 4,50,000 টকা আহিব 4,50,000 খুব ধুনীয়া কণ্ডিশ্যন গোটেই অল বডি দেখাই দিয়া গোটেই ধুনীয়া হৈ আছে গাড়ীখন এখন কিমান দিলে ফাইনান্স হৈ এখন 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ দিব লাগিব হয় ইন্টেৰিয়ৰ দেখাই পাৰে একদম ধুনীয়া ইন্টেৰিয়ৰ আছে ধুনীয়া আছে গাড়ী ইন্টেৰিয়ৰটো চাই লওক আপোনালোকে একবাৰ
একদম ধুনীয়া এখন 4,50,000 টকা আহিব 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ দিলে ওলাব নেক্সট কি দেখাব নেক্সট আহিছে নিউ মডেল ব্ৰেজা নিউ মডেল নহয় সৰি ইয়াৰে একদম হেৰিটো 21ৰ হয় এখন 21ৰ এখন VXI অপচনেল হয় পেট্ৰল ভেৰিয়েন্ট যদি পেট্ৰল ব্ৰেজা 2021ৰ ফাৰ্ষ্ট অনাৰ গাড়ী 55,000 কিলোমিটাৰ ৰানিং এখনৰ প্ৰাইস ৰাখিছো 7,30,000 টকা 7,30,000 টকা ৰাখিছো খুব ধুনীয়া কন্ডিশন এইখন পুশ বাটন ষ্টাৰ্ট পাই যাব 1.5 লাখ মান দিলে ওলাই যাব যদি নিউ মডেল ব্ৰেজাছ অলপমান চাই আছে মানে একদম লেটেষ্ট যেটো ওলাইছে তাৰ আগৰটো তো এইখন ল'ব পাৰিব আৰু আমাৰ তাৰ লেটেষ্টখনো আছে যিখন নতুন এতিয়া ওলাইছে সেইখনো আছে তো সেইখন 2023ৰ মডেল সেইখনো দেখাইছো নেক্সট অলপ পিছত তো নেক্সট দা XUV 300 XUV 300 2000 এখন 20ৰ মডেল হয় 20ৰ এখন পেট্ৰল ভেৰিয়েন্ট একদম ধুনীয়া ৰেটত দি আছো আপোনাৰ একদম বেলেনো এখন নতুন কিনব গলে আপোনাৰ 9 লাখ 10 লাখ টকা হয় তো XUV 300 দি আছো মই একদম কম দামত মাত্ৰ 6,20,000 টকা দি আছো এখন 6,20,000 টকা সুন্দৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা গাড়ী এখন পেট্ৰল নে ডিজেল পেট্ৰল হয় পেট্ৰল 68,000 ৰানিং আছে গাড়ী ধুনীয়া কন্ডিশন আছে দেখাই দিয়া অল ৰাউণ্ড হয় তো ইন্টেৰিয়ৰটো চাই লও একদম ধুনীয়া আছে সিট কভাৰ গোটেইখিনি লগোৱা আছে ডিসপ্লে আছে ধুনীয়াকৈ পিছফালৰ সিট চাব পাৰে একদম ধুনীয়া আছে জেনুইন আছে গোটেইখিনি পিছফাললৈ চাব পাৰে পিছফালৰ চাব মানে এক্সিডেন্টেল হোৱা নাই ধুনীয়া আছে একদম জেনুইন ফাৰ্ষ্ট অনাৰত আছে দাদা এখন ফাৰ্ষ্ট অনাৰ ন গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী হয় নেক্সট কি দেখাব এইবাৰ নেক্সট এখন দেখাছে ফৰ্ডৰ ফিগো আছে ফৰ্ড ফিগো 2016ৰ হয় এখন গাড়ী মাত্ৰ 3,30,000 টকা 3,30,000 টকা ফৰ্ড ফিগো খুব ধুনীয়া কন্ডিশন এম্বিয়েন্ট লাইট ইন্টেৰিয়ৰ মডিফিকেশন ধুনীয়া কৰা আছে 80 মান দিলে ওলাব 1 লাখ ফৰ্ডৰ গাড়ী অলপ ডাউন পেমেন্টটো বেছি লাগে মোটামুটি ধৰক 1,20 মান লাগিব এইখনত নেক্সট কি দেখাব নেক্সট আৰু ডিজায়াৰ আছে 19ৰ ডিজায়াৰ 4,80,000 টকা কিমান কল দাম 4,80,000 অনলি 4,80,000 হা কিমান 1 লাখ মান দিলে ওলাব 1 লাখ দিলে ওলাই যাব হয় নেক্সট ইগনিস একদম কম চলা গাড়ী 18,000 ৰানিং মাত্ৰ 2022ৰ 18,000 ৰানিং ইগনিস এখন প্ৰাইস ৰাখিছো আমি মাত্ৰ 4,60,000 টকা 4,60,000 হয় নেক্সট আছে নিউ মডেলৰ ব্ৰেজা মই কৈছিলো একদম জাস্ট আইছে গাড়ী আমি ধুনীয়াকৈ সজাই পৰাই ৰাখিছো ঠিক আছে এখন আহিব একদম 9,20,000 টকা 9,20,000 টপ মডেল 2022ৰ গাড়ী সৰি 2023ৰ গাড়ী 2023ৰ টপ মডেল ZXi হয় নতুনকৈ ওলাইছে এখন হয় তো 9,20,000 টকা আহিব এখন পেট্ৰল নে ডিজেল পেট্ৰল নেক্সট কি দেখাব নেক্সট আৰু এখন আহিছে Honda WRV 6 লাখ টকাৰ ভিতৰত যদি কোনোবাই চানুক টকা গাড়ী বিচাৰিছে তো এখন চাব পাৰে একদম খুব ধুনীয়া কন্ডিশন আছে অনলি 30,000 ৰানিং 30,000 মাত্ৰ 30,000 চলিছে কিলোমিটাৰ আৰু ফাৰ্ষ্ট অনাৰ হয় এখন গাড়ী ল'ব পাৰিব আপোনাৰ আজকে আছে 6 লাখ টকা এখন 6 লাখ টকা পিছত নেগেচিবল হ'ব নিশ্চয় নেক্সট কি দেখাব আৰু নেক্সট আপোনাক কি দেখাও কি গাৰখন দেখাও কি গাৰ এল্টো বহুতে বিচাৰি থাকে ন কম দামত এল্টো আছে এল্টো 800 2016ৰ মডেল হয় VXI মডেল হয় এখন VXI তো এখনৰ প্ৰাইস ৰাখিছো আমি 2.5 লাখ টকা 80,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব এখন VXI মডেল আফটাৰ মাৰ্কেট এলয় লাগি আছে আৰ পিছত অলপ নেগেচিবল হৈ যাব নেক্সট ইফালে আছে ৰিনল্ট কাইগাৰ হয় এনে অনৰোড আহে এখন 10 লাখ প্লাস এখন আমাৰ প্ৰাইস JS মোটৰছৰ অফাৰ প্ৰাইস 5,20,000 টকা মাত্ৰ 5,20,000 মানে 50% অফ 50% অফ সামনে নতুন গাড়ী আপোনালোকে 50% অফত পাইছে এই মডেলটো কিমান হয় 2022ৰ গাড়ী 2022ৰ গাড়ী RXZ টপ মডেল নেকি টপ মডেল হয় পুশ বাটন ষ্টাৰ্ট ডিসপ্লে গোটেইখিনি পাই যাব এলয় ধুনীয়াকৈ লগোৱা আছে কোম্পানীৰ পৰা আহা নেক্সট কি দেখাব এইবাৰ নেক্সট আছে XUV 500 ব্লেক কালাৰ এখন আছে W10 মডেল এখন 8,30,000 টকা আহিব 8,30,000 হয় ফাৰ্ষ্ট অনাৰ 75,000 এনেকুৱা ৰানিং আছে ইন্টেৰিয়ৰটো চাব পাৰে আপোনালোকে একদম ধুনীয়া আছে যদি কোনোবা বিচাৰি আছে 500 ধুনীয়াকৈ পাব দাদা তাতে কন্টেক্ট নাম্বাৰ আছে কন্টেক্ট কৰিলে হ'ল তো এখানে 3 লাখ মান দিলে ওলাই যাব হয় বেলেনোখন ক'ব বেলেনো আপোনাৰ 2019ৰ হয় 4,90,000 আহিব 4,90,000 অনলি চাব পাৰে ধুনীয়া কন্ডিশনৰ আছে যদি কোনোবা বিচাৰি আছে বেলেনো চাব পাৰে 4,90,000 টকাত 19ৰ বেলেনৰ টিচাংক কোনো দিব নোৱাৰে হয় 5 লাখৰ ওপৰত সবে দাম লয় মই 4,90,000 দি দিম এইটো পেট্ৰল নে ডিজেল পেট্ৰল হয় চাব পাৰে মানে বেছিভাগ পেট্ৰলতে আছে দাদা তাতে গাড়ীখন আছে নেক্সট স্পৰ্ট দেখো ইকো স্পৰ্ট আছে ডিজেল গাড়ীও যদি বিচাৰিছে ডিজেলো আছে এখন ডিজেল ভেৰিয়েন্ট হয় মাইলেজটো ভাল পাব গমে পায় মোটৰ 20 প্লাস পাই যাব
টপ মডেল 2017 গাড়ী হয় 59000 জেনুইন ৰানিং হয় ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰে ফাৰ্ষ্ট ওনাৰ গাড়ী নন এক্সিডেন্টেল স্পেয়াৰ টায়াৰ আনটাচ ঠিক আছে এইখনৰ প্ৰাইচ ৰাখিছো টায়াৰ কণ্ডিশ্যন দেখাই দিয়া খুব ধুনীয়া আছে এইখনৰ প্ৰাইচ ৰাখিছো 5,20,000 টকা 5,20,000 টকা আহিব এইখনত চাব পাৰে যদি কোনোবাই অলপমান ডাঙৰ স্পেচ লগা গাড়ী বিচাৰিছে ফৰ্ডৰ ধুনীয়াকৈ পাব দাদাটোতে হয় নেক্সট কি দেখাব এইবাৰ নেক্সট অলপ সৰু কম দামৰ গাড়ী এখন দেখাই দিম তোমাক ৱেগনাৰ নহয় এখন আছে কি আছে আৰু চেন্ট্ৰো চেন্ট্ৰো বহুতে বিচাৰি থাকে বহুতে কম দামত আচ্ছা এখন মাত্ৰ 65,000 টকাত দি দিম 65 ৰ কাগজ পাতি ইনক্লুডিং কৰি 2 বছৰৰ টেক্স আপডেট আছে আৰু 2 বছৰৰ টেক্স আপডেট মানে 26 লৈকে আছে তাৰ পিছত আৰু এক্সটেন্ড কৰাব পাৰিব তো এখন টপ মডেল হয় 4 পাৱাৰ উইন্ডো এসি হিটাৰ মিউজিক সিস্টেম উইথ পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি ফিচাৰ্স পাই যাব মাত্ৰ 65,000 টকা যদি কোনোবাই মানে শিকাৰ কাৰণে যদি লম বুলি ভাবি নাই এখন ভালকে ৰানিং গাড়ী হয় মানে আমাৰ তাত এক্সচেঞ্জ হৈছে তো একদম গাড়ী ৰানিং গাড়ী হয় একদম জেনুইন গাড়ী একদম অটোটো মাৰ্চাৰ হোৱা নাই একদম পুৰা চাই ললে হ'ল গোটেই আপোনালোক গোটেই গাড়ীখন দেখাইছো 65,000 আহাৰ পিছত অলপ নেগেটিভ হ'ব নেকি 65 কে নকম বেয়া নাপাবা কাৰণ ট্ৰান্সফাৰৰ পইচাটো খৰচা আছে গোটেইখিনি কাগজ পাতি ইনক্লুডিং কৰি দিব আপোনালোক চাব পাৰে যদি কোনোবাই বিচাৰি আছে কম বাজেটত গাড়ী মানে বাইকো নাপায় আজিকালি বাইকো নাপায় 65,000 বাইক এখন গ্ল্যামাৰ ল'ব লাগিলে 50,000 টকা চাব পাৰে ইন্টেৰিয়ৰটো চাওক একবাৰ ব্লেক পাৱাৰ উইন্ডো 4টা পাই যাব পাৱাৰ উইন্ডো 4টা পাব ন হয় 4টা আৰু পাৱাৰ ষ্টিয়াৰিং আছে গাড়ী পাৱাৰ ষ্টিয়াৰিং আছে ন মিউজিক সিস্টেম আফটাৰ মাৰ্কেট লগোৱা আছে এক্সট্ৰাকে গোটেইখিনি আছে মানে সোনিৰ মিউজিক সিস্টেম লগোৱা আছে এক্সট্ৰাকে সোনিৰ মিউজিক সিস্টেম লগোৱা আছে এক্সট্ৰা ৱেগনাৰখনো দেখাই দিওঁ ৱেগনাৰখন এইখন আহিব 1,20,000 টকা আহিব 1,20,000 মডেলটো কিমান হ'ব 2008 ৰ 2008 ৱেগনাৰ 1,20,000 পাইছে আপোনালোকে চাব পাৰে হোৱাইট কালাৰত আছে যদি কোনোবাই বিচাৰিছে ইখন চাগে ফাইনেন্স হ'ব ফাইনেন্স নহয় না ইখন চাব পাৰে কোনোবাই যদি বিচাৰিছে কম বাজেটত গাড়ী ধুনীয়াকৈ পাব দামী গাড়ী লাগিলে দামী গাড়ী পাব হয় নেক্সট যেটা আছে এবাৰ ব্লু কালাৰ ইগনিছখন 2017 ৰ হয় 3,80,000 টকা আহিব ডাউন পেমেন্ট 1 লাখ টকা দিলে ওলাই যাব খুব ধুনীয়া কন্ডিশন গমে পাইছা হয় গাড়ী সোমৰা সাইন কৰি আছে তো মাত্ৰ 3,80,000 টকা আহিব এখন 3,80,000 ইগনিছ এনেকুৱা ৰেটত কোনো দিব নোৱাৰে ইগনিছ বেলেগ ডিলাৰত ল'ব লাগিলে 4 লাখৰ ওপৰত ল'ব লাগিব হয় আমি অফাৰ প্ৰাইচ মাত্ৰ জেএছ মটৰছত 3,80,000 টকা হয় চাব পাৰে টায়াৰ কন্ডিশন চালে আপোনালোকে গম পাব ধুনীয়া হৈছে গাড়ী ইন্টেৰিয়ৰ আপোনালোক দেখাই দিওঁ নেক্সট আৰু এখন বেলেনো দি দিম কম দামতে দি দিম 4,80,000 দি দিম বেলেনো জেটা অপচনেল 2018 ৰ হয় জেটা অপচনেল 2018 ৰ এল'ইল ইনবিল্ট পাই যাব ইনবিল্ট মিউজিক সিস্টেম পাই যাব কমপ্লিট এসি হিটাৰ মিউজিক সিস্টেম গোটেইখিনি ফিচাৰ্স পাই যাব এভেইলেবল এখন পুশ বটন ষ্টাৰ্ট আছে হয় ৰানিং আছে 50,000 প্লাস হয় বিলো 60,000 আর প্রাইস 4,80,000 যদি ক্যাশত লয় আৰু অলপ নেগোসিয়েশন কৰাই দিম আৰু অলপ নেগোসিয়েবল কৰি যদি ক্যাশ পেমেন্ট কৰে হয় ৱেগনাৰ দেখাও ৱেগনাৰ আপোনাৰ এখন আহিব 2,40,000 অনলি 2,40,000 হয় 2014 গাড়ী হয় বেলেগ গাড়ী এইবিলাক গাড়ী 2,70,80,000 টকা ক'ব আমি 2,40,000 এখন দি দিম আৰু পিছত আৰু অলপ নেগোসিয়েবল নিশ্চয় নেক্সট একদম শোরুম কন্ডিশন যদি কিবা বেয়া পায় গাড়ী ৰিটাৰ্ণ দি যাব আপোনাৰ ওয়াৰেন্টি পাই যাব এখন গাড়ী মাত্ৰ 3 লাখ টকা কৈছো 2015 গাড়ী হয় হয় এখন ৱেগনাৰ কিমান প্ৰাইসটো হ'ল 3 লাখ টকা 3 লাখ নেক্সট বাৰ আছে আমেজ এখন আমেজ 2017 ডিসেম্বৰৰ গাড়ী হয় আফটাৰ মাৰ্কেট এলয় লাগি আছে সেডান গাড়ী খুব ধুনীয়া কম দামত দি আছো মাত্ৰ 4 লাখ টকাত এখন গাড়ী পাই যাব 4 লাখত পাই যাব যদি সেডান গাড়ী কোনোবাই অলপ কম বয়সৰ লম বুলি ভাবিছে এখন গাড়ী ডাউন পেমেন্ট 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব নেক্সট ডিজিআৰ আছে 2018 ৰ 2018 ডিজিআৰ মাত্ৰ 4,80,000 টকা 4,80,000 চাব কম দামত আজি গাড়ীটা আপোনালোক দেখাই আছো ধুনীয়া প্ৰাইজত নেক্সট কি দেখাব সুইফট ডুৱেল টোন পৰা সুইফট এখনটো বুকিং হৈ গ'ল সুইফটখন বুকিং নেক্সট ধৰা i20 এবাৰ i20 2019 ৰ হয় আস্তা অপচনেল টপ মডেল হয় এখন টপ মডেল ডায়মণ্ড কাট এলয় গমে পাইছে 60,000 ৰানিং আছে গাড়ী একদম জেনুইন ৰানিং হয় গোটেইখিনি ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব আৰু নন এক্সিডেন্টেল খুব ধুনীয়া যদি এইটো মডেলৰ i20 বহুতে বিচাৰে ঠিক আছে খুব ডিমান্ডেবল হয় তো আমাৰ তাত নিউ জেনাৰেশন i20 আছে এইটো মডেলো আছে 2019 ৰ তো এইখন চাই লওক বেক সাইডৰ পৰা দেখাই দিয়া আস্তা মোৰ অপচনেল পুশ বটন ষ্টাৰ্ট এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ আমি 5,40,000 টকা দি দিম এখন 5,40,000 অনলি 5,40,000 ত নেক্সট কি দেখাব নেক্সট সেলটস দেখাই দিও এখন কিয়া সেলটস বহুতে বিচাৰি থাকে কিয়াৰ গাড়ী বহুতে বিচাৰি থাকে নতুনকৈ আহিছে হয় 2019 ৰ হয় এখন 70,000 প্লাস ৰানিং আছে হয় প্ৰাইস ৰাখিছো আমি মাত্ৰ লেতৰা হৈছে বেয়া নাপাব গাড়ীখিনি কিন্তু দিউতে আমি ধুনীয়াকৈ টেফলন পলিশ চব ফ্ৰী পাব গমে পায় আমাৰ জেএছ পৰা যি গাড়ী দিম পুৰা ফ্ৰীটো ফ্ৰী পাব তো এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ আমি 8 লাখ টকাত এখন দি দিম 8 লাখত দি দিব ডিএমচিৰ ভিডিঅ' চাই আহিলে 8 লাখ টকাত এখন পাব আৰু
8 লাখত নতুন ল'ব গ'লে কিমান মান নতুন ল'লে মোটামুটি 14 লাখ টকা 14 লাখ 14 লাখ চাবৰে কিমানখিনি আপোনাৰ সেভ হৈ যাব নতুন লোৱাত কৰি হয় যদি কিয়া চেলটছ আপোনালোকে বিচাৰি 8 লাখ টকাত এখন মানে আজিৰ ডেটত সুইফ্টটো নাপায় সুইফ্টটো নাপায় তো নতুন কিয়া চেলটছ দিম 8 লাখ টকাত মাত্ৰ চাবৰে একদম ডাঙৰ স্পেচ গাড়ীটো আৰু গমে পাইছা কেনেকুৱা গাড়ী ষ্টকত আছে অলপ ইয়াত উঠি দেখাই দিয়া অলপ মোটামুটি চাবৰে কিমানখিনি গাড়ী আছে কমেও 50 প্লাছ আছে মোটামুটি আৰু বাকি যেনেকুৱা গাড়ী লাগে পাৰালৈকে চেষ্টা কৰিছো ৰাখিবৰ কাৰণে আৰু কম বাজেটৰ গাড়ী কোনমান দেখাই দিম নেকি হ'ব ইখন কৈ দিও i20 খন i20 এখন 2015 ৰ হয় 2015 i20 একদম অভাৰ প্ৰাইজত দি দিও আজি ঠিক আছে 4 লাখ টকা 4 লাখত আগৰ ভিডিঅ'ত কিমান কৰা 4 লাখ 20 কোৱা আছিল 20000 টকা 20000 টকা ডিসকাউন্ট কৰাইছো মাত্ৰ 4 লাখ টকা দি দিম স্পৰ্টছ মডেল এটোটো নেগেটিবল নহব এটো ফিক্স প্ৰাইস আহিব তো চাবৰে এখন গাড়ী একদম ফিক্স প্ৰাইস একদম আজিৰ ভিডিঅ'ৰ অভাৰ প্ৰাইস স্ক্ৰিনশ্বট মাৰি ৰাখিব আৰু মানে ভিডিঅ'টো আহি দাদাক দেখাই দিলো মাত্ৰ 4 লাখ ফাইনান্স কৰিলে 1 লাখ মান দিলে হৈ যাব হ'ব ইয়ন আছে 2015 ইয়ন গাড়ীটো গমে পাইছে খুব ধুনীয়া কণ্ডিশ্যন মেগনা প্লাস মডেল হয় 2 লাখ টকা আহিব এখন 2 লাখ টকা ৰিফাইনেন্স এভেইলেবল এখনতো ৰিফাইনেন্স হৈ যাব ধুনীয়াকে মাত্ৰ 80000 মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব আৰু এখন কম বাজেটৰ দেখাই আছো ৱেগনাৰ 2008 নে 9 ৰ মডেল এটো 2000 টেক্স দিয়া আছে 228 লৈকে 28 লৈকে টেক্স আপডেট কৰা আছে এতে গডে কাগজ পাতি টেনচন লব নালাগে ইন্স্যুৰেন্স আপুনি পাই যাব পলিউশন পাই যাব টেক্স আপডেট আছে ট্ৰান্সফাৰ আমি কৰাই দিম এই চাৰিটা ব্ৰেন্ড নিউ টায়াৰ গটেকেটা দেখাই দিয়া টায়াৰ কেটা এখনৰ প্ৰাইস কৈছো 1,30,000 টকা 1,30,000 আহাৰ পিছত নেগেটিবল হ'ব নিশ্চয় কিমান নকবা আৰু মানে কিবা তেল চেল ভৰাৰ কাৰণে চাই দিম মই ঠিক আছে কিবা কমাই দিব হয় তেল ভৰাৰ কাৰণে আৰু গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ে এবাৰ গাড়ী মেইনটেইন গাড়ী আপোনাক দেখাইছে এনেকুৱা নহয় যে একদম হেৰি একদম ৰেড যেনেকুৱা গাড়ীও ভাল গাড়ী দি আছো আপোনাক কম ৰেটত নিয়া কন্ডিশন আছে ৰিচখন দেখাও ৰিচখন 1,70,000 টকা দি দিম এখন আগৰ ভিডিঅ'ত 1,80,000 আছিল 80 আছিল 10,000 টকা আৰু ডিসকাউন্ট তুমি যিমানে আহিবা কমি যাব দাম গাড়ী বিক্ৰী নোহোৱা তাৰমানে গাড়ী তাৰমানে চোৱা মোৰ কথা হ'ল কি গাড়ীত লাগি নাথাকো যিমান পাৰি জলদি গাড়ী ওলাব লাগে গাড়ী নতুন গাড়ী আৰু এক্স্যাক্টলি যিমানে নতুন ষ্টক আহিব আমাৰো ভাল লাগে মনটো আৰু কাস্টমাৰখিনে ভাল গাড়ী চাব পাৰিব নেক্সট জৰা কুইট আছে এবাৰ 2016 ৰ কুইট মাত্ৰ 2,20,000 টকা দিব 2,20,000 70,000 বা 80,000 টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব 70-80 দিলে ওলাব এখন আৰু অলপ নতুন গাড়ী আছে 2020 ৰ টাটা টিয়াগো এক্সজেড মডেল হয় এক্সজেড মডেল ফাৰ্ষ্ট অনাৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 3,60,000 টকা 3,60,000 টকা খুব গৰম সকলে এখানে ৰিকুৱেষ্ট কৰিছে একবাৰ আহিব ডিলাৰত এল্টোৰ দামত 3,60,000 টকা 2020 এল্টো আপোনাৰ 2020 ৰ এল্টো এখন ল'ব গলে 3.5 লাখ টকা পৰে তো তাৰে হলনি মই টাটা টিয়াগো এক্সজেড মডেল দি আছো আৰু টাটাৰ আজিকালি বহুত ডিমান্ড টাটাৰ খুব ডিমান্ডেবল হয় তো এইখনত আপুনি সব আহি পেলাই টেষ্ট ড্ৰাইভ কৰক টেষ্ট ড্ৰাইভ কৰি যদি ভাল লাগে তো একবাৰ চলাই চাব খালি নেক্সট ডাটছন ৰেডিগো আছে মাত্ৰ 2,20,000 টকা 2,20,000 220 আগৰ 230 কৈছিলো 10,000 টকা আৰু এখনতো ডিসকাউন্ট কৰাইছো ৰানিং কিমান মান হৈছে এখন 30,000 নে 40,000 ৰ ভিতৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় খুব ধুনীয়া কন্ডিশন আছে গাড়ী একো কৰিব লগা নাই গোটে এসি হিটাৰ মিউজিক সিস্টেম সব ইনবিল্ট হয় গোটেখিনি ৰানিং কন্ডিশনত আছে লৈ পেলাই কৰিব লগা কাম একো নাই ঠিক আছে নেক্সট এবাৰ ক্লেইম সাৰ্ভিসিং কৰিব নালাগে গাড়ী সাৰ্ভিসিং কৰি থোৱা আছে আমাৰ 2,20,000 আহিব 50,000 টকা ডাউন পেমেন্ট দিলে ওলাব হাইলাইট কৰি দিও 50,000 ত এখন দি দিম 50,000 ত আপোনালোকে তো চাব পাৰে ডাটছন ৰেডিগো উইথ ক্লাইম্বাৰ আছে 2018 ৰ হয় আফটাৰ মাৰ্কেট মিউজিক সিস্টেম লগোৱা আছে পুৰা এটো আপোনাৰ উফা সুফা লগোৱা আছে গাড়ীত তো জুনে অলপ সাউন্ডটো ভাল পায় বেছ ভাল পায় ঠিক আছে বেছ জুনে পছন্দ কৰে তো এখন গাড়ী চাব পাৰে সিট কেটা দেখাই দিয়া একবাৰ একদম কোম্পানী ফিটেড সিট কভাৰ লাগি আছে ৰিনল্টৰ খুব ধুনীয়া কন্ডিশন আছে কটো ফাটা ফুটা একো নাই এখন মাত্ৰ 2,60,000 টকা ক্লিম্বাৰ মডেল দি আছো ক্লিম্বাৰ হয় 1000 সিসি নহয় 1000 সিসি RXT মডেল হয় এখন এলো হুইল পাই যাব টায়াৰ কন্ডিশন একবাৰ দেখাই দিয়া তিসাংগ কিমান আছে কোৱা একদম 90% ঠিক আছে তো এখন 2,60,000 টকা আহিব 2,60,000 হয় ইখনত 50 দিলে ওলাব 70 মান লাগিব 70 মান মই একদম কমকে নকম কাৰণ কিয় কাস্টমাৰ বিলাক এনেকে মানে মানুহ বহুতে ঠগাই তো এইকাৰণে যেটো জেনুইন হয় এটোৱে কৈছো আহাৰ পিছত যেন প্ৰবলেম নহয় হেতুৱে নেক্সট এবাৰ আছে মানে বহুতে 20,000 10,000 গাড়ী দিম বুলি কইলে উল্টা পুল্টা কৰি থাকে ঠিক আছে K10 টো দেখাই এইটো বস্তু আমাৰ যাতে জেএছ মটৰছত নহয় K10 আপোনাৰ 3,10,000 টকা দি দিম 2018 গাড়ী 3,10,18 গাড়ী তো পাৱাৰ K10 আহাৰ পিছত TXI মডেল 40,000 জেনুইন ৰানিং হয় একদম শোরুম কন্ডিশন এটা স্পটও নাপায় গাড়ী ওকে নেক্সট ডিজিআৰ নেক্সট ডিজিআৰ 18 ৰ গাড়ী হয় 2018 ৰ ডিজিআৰ মাত্ৰ 4,80,000 টকা 4,80,000 টকা দি দিম এখন ঠিক আছে কিমান মান দিলে ওলাব এখন দাম 1,20,30 দিলে হ'ব 1,20,30 দিলে ওলাব হৈ যাব
চাব পাৰে তাৰপিছত ধুনীয়া কণ্ডিশ্যন আছে নেক্সট এটা এবাৰ আছে স্কৰপিঅ বহুতে বিচাৰিছে S10 2017 মডেল হয় ফাৰ্ষ্ট অনাৰ 82000 জেনুইন ৰানিং আপুনি ডিলাৰ হিষ্ট্ৰি চেক কৰিব একদম সাৰ্ভিসিং পেকেজ কৰোৱা আছে গাড়ী ডিলাৰত তো এখনৰ প্ৰাইস 9,50,000 টকা অন টেবল কিবা এটা মই নেগোসিয়েশন কৰাই দিম তাৰ পিছত নেগোসিয়েশন অলপ কৰিব চাব পাৰে সিট একদম ধুনীয়া আছে গাড়ী যদি কিবা প্ৰবলেম আছে মোৰ ৰিক্সাৰো মানে ইমানখিনি গ্যাৰান্টি দিছো গাড়ীখন একদম মোৰ নিজৰ দাদাৰ গাড়ী মই চিনাকি মানুহ তো গতিকে গাড়ী গোটেইখিনি জেনুইন পাব ইভেন টায়াৰ কণ্ডিশ্যন দেখাই দিয়া গাড়ী টায়াৰ কণ্ডিশ্যন দেখাই দিয়া লয়েল ধুনীয়াকৈ লগোৱা আছে টায়াৰ কণ্ডিশ্যন একদম ধুনীয়া আছে না এটা কথা সুধো আপোনালোকৰ ইয়াৰ পৰা যদি কোনোবাই গাড়ী লৈ যায় কিবা ৱাৰেণ্টি কিমান দিনৰ কাৰণে নিশ্চয় যিকোনো গাড়ী ল'লে আপোনাৰ ৱাৰেণ্টি পাব গাড়ী লৈ পেলাই বিশেষ হয় এটা কিছুমান আপোনাৰ কম দামী আছে কিছুমান বয়সীয়া গাড়ী আছে সবৰে মিনিমাম কিমান দিনৰ কাৰণে একমাহলৈ পাই যায় মিনিমাম আমাৰ কিলোমিটাৰ ওয়াইজ দি দিওঁ কাৰণ কিয় কিছুমানে গাড়ী ভাড়া মাৰাৰ কাৰণে ইউজ কৰে তো তেওঁটো এক মাহতে 1 লাখ চলাই দিব কথাটো কৈছো তো সেই কাৰণে আমি মিনিমাম 5,000 ৰ পৰা 10,000 লৈকে আমাৰ ৱাৰেণ্টি পাব গাড়ীবিলাকত যিকোনো গাড়ী ল'লে নেক্সট এটা এবাৰ আছে হোৱাইট কালাৰ ক্ৰেটা আৰু ব্লেক কালাৰ ক্ৰেটা দুটা আমাৰ মাজত দুখন ক্ৰেটা আছে এখন হোৱাইট এখন ব্লেক দুইখনই আপোনাৰ টপ মডেল ভেৰিয়েন্ট হয় SX অপচনেল দুইখনে এইখন আছে 2019 ৰ SX অপচনেল আৰু হোৱাইটখন আছে এইখন এইফালে দেখাই দিবা এইখন আছে 2021 ৰ SX অপচনেল হয় ঠিক আছে এটো আছে গাড়ী ফাৰ্ষ্ট ওনাৰ দুইখনে এটো প্ৰাইস ৰাখিছো আমি এইখনৰ 8,30,000 টকা 8,30,000 টকা উইথ সানৰুফ তানৰুফ গোটেইখিনি ফিচাৰ্ছ পাই যাব হয় ঠিক আছে আৰু এইখনো পাই যাব গোটেইখিনি টপ মডেল এইখনৰ অনৰোড প্ৰাইস মোটামুটি আপোনাৰ 20 লাখ টকা আশেপাশে আমাৰ ডিলাৰত এইখন যদি বগা কালাৰৰ যদি ক্ৰেটাখন ল'ম বুলি ভাবিছে তো এইখনৰ প্ৰাইস আহিব একদম ফাইনেল 11,80,000 টকা দিব 11,80,000 তোমাৰ কাৰণে অফাৰ প্ৰাইস 11.5 লাখ টকা 11.5 লাখ কোনোদিনে কোৱা নাই আজি কৈছো 11.5 লাখ টকা এখন দি দিম ঠিক আছে আৰু নেক্সট এইখন আছে এখন দি দিম 8,20,000 টকা 8,20,000 আৰু 11.5 দুইটা ভাৰ্চনে আছে যোনটো পছন্দ কৰে এইটো ল'ব পাৰিব একদম ধুনীয়া প্ৰাইজত আছে গাড়ীখিনি আপোনালোকে যদি ল'ব বিচাৰে ধুনীয়াকৈ কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰক তো ধুনীয়াকৈ আপোনালোকৰ ইয়াতে গোটেইখিনি অসমত গোটেই ফাইনেন্স হৈ যায় এটা অল অসম ফাইনেন্স হ'ব এক্সেপ্ট শিলচৰ নহ'ব ঠিক আছে নহয় বাকি গোটেইখিনি হৈ যাব শিলং সাইডে হয় নেকি দাদা শিলং নংপু হৈ যাব শিলং নংপু হৈ যাব ন হৈ যাব ঠিক আছে নেক্সট আৰু কিবা নতুন গাড়ী আছে নেকি নতুন আৰুতো আছে হ'ব আৰু বেছি দীঘলে নকৰো বহুত গাড়ী দেখাইছে অলৰেডি তো নেক্সট এইখিনি গাড়ী এবাৰ আজি দেখালো তো নেক্সট ভিডিও আৰু ধৰি লও 2 সপ্তাহ পিছত আৰু নিশ্চয় আমি আমাৰ একদম নিজৰ ইউটিউবাৰ হয় আমাৰ ঠিক আছে একদম নিজৰ দৰে আৰু তো গতিকে ভিডিওটো তেওঁৰ চেনেলটো সাবস্ক্ৰাইব কৰক বহুত কষ্ট কৰি ভিডিও বনাই থাকে আহি তো অতি সোনকালে যাতে তেওঁৰো আৰু ফলোৱাৰ্ছখিনি বাঢ়ি যায় থাকে সেইটোও ভাল পাওঁ লগতে আমাৰ ডিলাৰটোৰো যাতে কাষ্টমাৰখিনি আহে চাই গাড়ী টেষ্ট ড্ৰাইভ কৰে তাৰ যদি পছন্দ হয় তাৰপিছত লওক গাড়ী আৰু ভিডিওটো চাই নাজলে এটা ভাল কমেন্ট দিয়ে নেকি নিশ্চয় মই চাওক দামবিলাকত আপোনাৰ বহুতে অভাৰ প্ৰাইচ এইবিলাক দিয়ে দামটো কোনো ফিক্স নহয় আহিব ডিলাৰত ধুনীয়াকৈ কথা পাতিম তাৰপিছত টেষ্ট গাড়ীখনো পছন্দ হ'ব লাগিব হয়নে নহয় তো গাড়ী ভাল গাড়ী কেতিয়াবা 2 পইচা দাম বেছিও হয় তো গাড়ীখন চাই পেলাই সেইবিলাক হেৰি কৰিব আৰু বাকি কোনোবাই ভালকে দিলে ভাল লাগিব মনটো আমাৰ সেইটো আমি কষ্ট কৰি আমিও বনাই আছো ভিডিও সেইখিনি ইমান গৰম দি আছে খামে কিছু মানুহ একদম তো আপোনালোকে ধুনীয়াকৈ এটা লাইক কৰি দিব তো জয় অসম না নিশ্চয় জয় অসম আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি জিএছ ফটোৰ ভিডিওত আপোনালোকক সোনকালে লগ পাইছো হয় ঠিক আছে তো চাব ষ্টক কিমানখিনি আছে আপোনালোকৰ চাব গোটেইখিনি ষ্টক